নাম শ্ৰী প্ৰফুল্ল শইকীয়া। মোৰ ঘৰ নাহৰকটীয়া নগাঁও। নতুন মঙলবাৰ বজাৰখনৰ সন্মুখতে মোৰ ঘৰ। আজি যোৱা নিশা ৰাতি মোৰ ঘৰৰ গোহালিৰ পৰা গাই গৰু দুজনী কোনো দুষ্কৃতিকাৰী উঠাই লৈ আহিলে। এজনী বগা আৰু এজনী ক'লা। এজনী 3 মহীয়া পোৱালি আছিল আৰু আনজনী 3.5 মহীয়া পোৱালি আছিল। দুইজনী ক্ষতি গাই। আমি গৰু এই গাখীৰ বিকিয়ে 2 পইচা খেতি বাতি কৰি অকণমান এনেকৈ জীৱন নিৰ্বাহ কৰি আছিলোঁ। তাৰ পৰা ৰাতিপুৱা দেখি পিনে মানে ওচৰে পাঁজৰে বিচাৰ চিচাৰ কৰিলোঁ, নাই নাপালোঁ। ৰাতিপুৱা 10:30মান বজাত তাৰ পৰা নাহৰকটীয়া আৰক্ষী বিভাগৰ এখন এজাহাৰ দিলোঁ। এজাহাৰ দিয়াত তাত ক'লে যে আজি অকণমান খেদাখেদি হৈছে গৰু, অকণমান দেৰি ৰকচোন। তাৰপিছত মোক তেনেকৈ ফটো দেখুৱালে। ফটো দেখুওৱাৰ পিছত এজনী বগা এজনী ক'লা গৰু দেখুৱালে। এনেকুৱা এইকেইজনীয়ে বুলি ক'লোঁ। আপুনি অলপমান পিছত আমি খবৰ দিম, আপুনি গৰুকেইজনী চাই ল'বগৈ বুলি ক'লে। ঠিক 15-20 মিনিটমান পিছত মোক ফোনৰ দ্বাৰা জনালে যে দুলীয়াজান থানাত গৰুকেইজনী ৰখা হৈছে, আপুনি গৈ চাই ল'বগৈ বুলি। এই অনুপাতে মই দুলীয়াজান থানালৈ আহি থাকোঁতে পুনৰ মোলৈ দুলীয়াজান থানাৰ বিষয়ে মোক ফোন কৰিলে যে আপুনি কৈছে আপোনাৰ ঘৰটো কোনডোখৰত সেই বুলি সোধ-পোছ কৰাৰ মই দুলীয়াজানৰ থানালৈ আহিছিলোঁ, মোৰ ঘৰটো নাহৰকটীয়া মঙলবাৰ বজাৰ সন্মুখতে আছে বুলি। নহয়, আপুনি আকৌ ঘূৰি আহকচোন, মই আপোনাৰ ঘৰলৈকে আহিছোঁ বুলি আৰক্ষী বিষয়াসকলে মোক ঘৰলৈ গৈছিল আৰু দুষ্কৃতিকাৰীজনক ধৰি পিনে সিহঁতকো লৈ গৈছিল সোধ-পোছ কৰিবলৈ, ক'ৰ পৰা কেনেকৈ আনিছিল বুলি। সেইবাবে মই গৈ সিহঁতি তেখেতলোকে আগতে পালেগৈ। তাৰপিছত মই আকৌ গৈ পালোঁগৈ। তাৰপিছত মই পোৱাৰ পিছত সিহঁতি মোক ঘৰলৈ সোমোৱাৰ পিছত দুষ্কৃতিজনক সোধ-পোছ কৰিলে, ক'ৰ পৰা কেনেকৈ দিলে, কি কথা, এনেকৈ সোধ-পোছ কৰিলে। তাৰপৰা সিহঁতি সই স্বীকাৰ কৰিলে। কৰাৰ পিছত আৰু মই যিডাল ৰছী সিহঁতি নিছিলে সেইডাল পেলাই থৈ গৈছে। মোৰ গোহালিত বান্ধি থৈ দিয়া ৰছীকেইডালে খুলি মেলি লৈ আহিছিলে। তাৰপৰা সেনেকৈ অহাৰ পাছত এতিয়া আকৌ নাহৰকটীয়া থানালৈ মাতিলে। এতিয়া ইয়াতে আহি চালোঁ গৰুকেইজনী হয়। তাৰপিছত সেই অনুপাতে এতিয়া মই নাহৰকটীয়া থানাৰ কৰ্মকৰ্তাসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গৰুকেইজনী কিবা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।